Hello, everybody. Welcome to my usual learning channel. I am Mr. Abdul Basir, appear before you in taking with the most important topics of English grammar, that is voice. মই আজি তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ অতি গুৰুত্বপূৰ্ণ এটি টপিকছ লৈ এই ক্লাছটোত যুগুত কৰিছোঁ। আৰম্ভণিৰ পৰা শেষলৈ তোমালোকে ক্লাছটো চাবা, লগতে মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা। So let's discuss now. ভয়েস কাক কয়? What is called voice? What ভয়েস কেই প্ৰকাৰৰ আৰু কি আৰু এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰাৰ নিয়ম আৰু লগতে টেন্স আৰু লগতে অ্যাসার্টিভ সেন্টেন্স লৈ মই আজি প্ৰথম পৰ্বত ফাৰ্স্ট এপিসোড এই পৰ্বত মই আলোচনা কৰিম। তোমালোকে গুৰুত্ব সহকাৰে শুনিবা যে মই দুটা বাক্য লিখিছোঁ। সেই বাক্য দুটা লক্ষ্য কৰা। The hunter killed a tiger. দ্বিতীয় বাক্যটো হৈছে tiger was killed by the hunter. ইয়াৰ অৰ্থ হৈছে the hunter killed a tiger. ইয়াৰ অৰ্থ হৈছে যে শিকাৰীজনে এটা বাঘ মাৰিছিল, আৰু ইয়াৰ অৰ্থ হৈছে এটা বাঘ শিকাৰীজনৰ দ্বাৰা মাৰা হৈছিল। গতিকে সিহঁতৰ দুয়োটাৰে অৰ্থ এক, সিহঁতৰ সেম মিনিং। The two sentences express same meaning but different their form of the verb. সিহঁতৰ ভাৰ্বৰ লক্ষ্য কৰা, সিহঁতৰ ভাৰ্বৰ ৰূপবিলাক একে নহয়। ইয়াত আছে কিল্ড আৰু এইটো আছে was killed। এতিয়া যে একে অৰ্থ বুজাবৰ বাবে বাক্যৰ ভাৰ্বৰ যি দুটা ৰূপ হয় তাকেই ভয়েস বুলি কোৱা হয়। তাহলে we can say such যে voice is a kind of two sentences, they express same meaning but different their forms. এতিয়া এই প্ৰথম বাক্যটোত the hunter হৈছে সাবজেক্ট, killed হৈছে ট্ৰান্সিটিভ ভাৰ্ব আৰু a tiger হৈছে অবজেক্ট। a tiger হৈছে অবজেক্ট অর্থাৎ রিসিভার অফ দ্য অ্যাকশন। সাবজেক্টও কোয়া হয় ডয়ার অফ দ্য অ্যাকশন আর অবজেক্টও কোয়া হয় রিসিভার অফ দ্য অ্যাকশন। এতিয়া যে দি হান্টার এই সাবজেক্টে যে এই হত্যা কাৰ্যটো নিজেই সম্পাদন কৰিছে, অৰ্থাৎ সাবজেক্টে যেতিয়া বাক্যত নিজে কাম এটি সম্পাদন কৰে তেতিয়া সেই বাক্যৰ ভাৰ্বক এক্টিভত থকা বুলি কোৱা হয়, অৰ্থাৎ এক্টিভ ভয়েসত থকা বুলি কোৱা হয়। আমি এনেদৰে ক'ব পাৰোঁ যে when the subject of a verb does something himself in the sentence, then the verb is said to be in the active voice. এতিয়া দেখা দ্বিতীয় বাক্যটো দেখা যে tiger was killed by the hunter। ইয়াত was killed a transitive ভাৰ্বৰ সাবজেক্ট হৈছে টাইগাৰ আৰু অবজেক্ট হৈছে বাই প্ৰিপজিশ্যনৰ হান্টাৰ। ইয়াত দেখা যে এই দ্বিতীয় বাক্যটোত এই সাবজেক্টে নিজে কাম কৰিব পৰা নাই, কামটো অন্য এজনৰ দ্বাৰা হৈছে। নিজে কামটো যেতিয়া কৰিব নোৱাৰে, কামটো অৰ্থাৎ ভাৰ্বৰ সাবজেক্টটো যেতিয়া কামটো কৰিব নোৱাৰে, সেইটো যেতিয়া ভাৰ্বৰ সাবজেক্টটো নিষ্ক্ৰিয় হয়, গতিকে এইটো নট এক্টিভ, দিছ ইজ পেছিভ। যে এ টাইগাৰ ইয়াত এই সাবজেক্টটো নিষ্ক্ৰিয় হিচাপে ব্যৱহাৰ হৈছে, গতিকে ই পেছিভ ভয়েসত হৈছে। এই was killed ভাৰ্বৰ পেছিভ সাবজেক্টটো ইয়াত কাম কৰিব পৰা নাই কাৰণে এইটো পেছিভ ভয়েসত আছে। এই ভাৰ্বটো was killed ভাৰ্বটো পেছিভ ভয়েসত আছে। তেনে আমি এইদৰে ক'ব পাৰোঁ when the subject of a verb acts nothing, একোই কৰিব নোৱাৰে, but is acted upon, then the verb is said to be in passive voice. গতিকে আমি এই আলোচনাৰ পৰা আমি এইখিনি বুজিব পাৰিলোঁ যে ভয়েস দুই প্ৰকাৰৰ, এক্টিভ ভয়েস আনটো হৈছে পেছিভ ভয়েস।
আৰু এক্টিভ ভইচৰ পৰা এতিয়া পেছিভ ভইচৰ যিটো নিয়ম এই নিয়মবিলাক তোমালোকে লক্ষ্য কৰিলে এই সেন্টেন্সৰ পৰা এই সেন্টেন্সলৈ কি পৰিৱৰ্তন সাধন হ'ল এইখিনি যদি ভালকৈ লক্ষ্য কৰা তেনেহ'লে তোমাৰ এক্টিভৰ পৰা পেছিভ ভইচ কৰা কি পৰিৱৰ্তন হৈছে এইবিলাক নিয়মবিলাক ওলাই আহিব ৰুল অফ চেঞ্জিং দ্য ফ্ৰম এক্টিভ ভইচ টু পেছিভ ভইচ এতিয়া এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰাৰ নিয়ম ইয়াত নোট লক্ষ্য কৰা ফলো যে দি টাইগাৰ কিল্ড দি হাণ্টাৰ কিল্ড এ টাইগাৰ দ্য টাইগাৰ ৱাজ কিল্ড বাই দি হাণ্টাৰ এই বাক্যত এইটো এক্টিভৰ পৰা যিটো পেছিভ হৈছে কি পৰিৱৰ্তন হৈছে দেখা যে এক্টিভ ভইচৰ ভাৰ্বৰ যিটো ছাবজেক্ট ইট বিকামছ দ্য অবজেক্ট বাই প্ৰিপজিশ্যন অবজেক্ট ইন দ্য পেছিভ ভইচ এইটো পেছিভ ভইচৰ ভাৰ্বৰ পেছিভ ভইচৰ বাই প্ৰিপজিশ্যনৰ অবজেক্ট হৈছে যে মই আকৌ কৈছোঁ যে এক্টিভ ভইচৰ ভাৰ্বৰ যিটো ছাবজেক্ট এইটো ছাবজেক্ট ই পেছিভ ভইচত বাই প্ৰিপজিশ্যনৰ অবজেক্ট হৈছে অৰ্থাৎ তাৰমানে আমি জানো প্ৰিপজিশ্যনৰ অবজেক্টটো নাউন বা প্ৰনাউন হয় গতিকে বাই প্ৰিপজিশ্যনৰ অবজেক্ট হৈছে কেতিয়াবা এট উইথ টু কেতিয়াবা এট উইথ টু এই প্ৰিপজিশ্যনৰ অবজেক্ট হয় এইটো এক নম্বৰ নিয়ম গ'ল এতিয়া দ্বিতীয়তে কি পৰিৱৰ্তন হৈছে যে এক্টিভ ভইচৰ ভাৰ্বৰ যিটো অবজেক্ট ই পেছিভ ভইচৰ ভাৰ্বৰ ছাবজেক্ট হৈছে এক্টিভ ভইচৰ ভাৰ্বৰ যিটো অবজেক্ট ই পেছিভ ভইচৰ ভাৰ্বৰ ছাবজেক্ট হৈছে এইটো পৰিৱৰ্তন এতিয়া ভাৰ্বৰ কি পৰিৱৰ্তন হৈছে নাম্বাৰ 3 এক্টিভ ভইচৰ এই ভাৰ্বটো যিকোনো ৰূপত থাকিব পাৰে এক্টিভ ভইচৰ ভাৰ্বটো পাষ্ট পেছিভ ভইচত পাষ্ট পাৰ্টিচিপল ৰূপ হৈছে আৰু তাৰ আগত এটা বি ভাৰ্ব বহোৱা হৈছে যে মই এই বি ভাৰ্বৰ এটা তালিকা মই প্ৰস্তুত কৰিছোঁ টেন্স অনুযায়ী এইবিলাক তোমালোকে লক্ষ্য কৰা তেনেহ'লে ইয়াত তিনিটা নিয়ম আমি পালোঁ যে এক্টিভ ভইচৰ ভাৰ্বৰ যিটো ছাবজেক্ট ই পেছিভ ভইচত বাই প্ৰিপজিশ্যনৰ অবজেক্ট হয় অৰ্থাৎ কেতিয়াবা এট উইথ টু প্ৰিপজিশ্যনৰ অবজেক্ট হয় এক্টিভ ভইচৰ ভাৰ্বৰ যিটো অবজেক্ট ই পেছিভ ভইচৰ ভাৰ্বৰ ছাবজেক্ট হয় এক্টিভ ভইচৰ ভাৰ্বটো পাষ্ট পাৰ্টিচিপল পেছিভত হয় আৰু তাৰ আগত টেন্স আৰু পাৰ্চন নাম্বাৰ অনুযায়ী বি ভাৰ্বৰ ৰূপ হয় ক্লিয়াৰ হৈছে যে এতিয়া নিয়ম আমি তিনিটা পালোঁ তিনিটা নিয়ম তোমালোকে ভালকৈ মনত ৰাখিবা এতিয়া টেন্স অনুযায়ী আমি জানো প্ৰেজেণ্ট টেন্স পাষ্ট টেন্স ফিউচাৰ টেন্স এই টেন্সৰবিলাকৰ আকৌ ভাগ আছে ইনডিফিনিট কণ্টিনিউৱাছ পাৰফেক্ট এতিয়া প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত এই ইয়াত যে মূল ভাৰ্বৰ বেজ ভাৰ্বৰ যিটো পাষ্ট পাৰ্টিচিপল ৰূপ হ'ব পেছিভত তাৰ আগত এটা বি ভাৰ্ব আমাৰ বহাব লাগিব সেই বি ভাৰ্বটো কি হ'ব যে প্ৰেজেণ্ট টেন্সৰ যদি ইনডিফিনিট টেন্সৰ হয় প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত যদি ইনডিফিনিট টেন্সৰ হয় তেতিয়া বি ভাৰ্বটো আহিব এম আৰ ইচ পাষ্ট টেন্সৰ ক্ষেত্ৰত আহিব যদি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয় পাষ্ট ইনডিফিনিট টেন্স হয় পাষ্টৰ তেতিয়া আহিব ৱাজ ৱেৰ যেতিয়া ফিউচাৰ টেন্স থাকিব ইনডিফিনিটৰ ক্ষেত্ৰত আহিব শ্বেল উইল অৰ্থাৎ শ্বেল বি উইল বি ক্লিয়াৰ বুজিব পাৰিছা এতিয়া যদি প্ৰেজেণ্ট টেন্সৰ কণ্টিনিউৱাছ টেন্স হয় তেতিয়া হ'ব এম আৰ ইজ তাৰ লগত বিং এম আৰ ইজ বিং পাষ্ট টেন্সৰ কণ্টিনিউৱাছ টেন্সৰ ক্ষেত্ৰত হ'ব ৱাজ ৱেৰ বিং ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ ভইচ চেঞ্জ নহয় এতিয়া প্ৰেজেণ্ট টেন্সৰ পাৰফেক্ট টেন্স যদি হয় তেনেহ'লে হেভ হেজ বিন যদি পাষ্ট টেন্সৰ পাৰফেক্ট হয় তেতিয়া হ'ব হেড বিন আৰু ফিউচাৰৰ পাৰফেক্ট টেন্স হ'লে শ্বেল উইল হেভ বিন এইবিলাক বি ভাৰ্বৰ ৰূপখিনি মনত ৰাখিবা মই এই চাৰ্টটো লিখিছোঁ তোমালোকে চাৰ্টটো ভালকৈ পঢ়ি তোমালোকে মুখস্থ কৰি ৰাখিবা তেতিয়া তোমালোকৰ এই ভাৰ্বৰ যিটো বি ভাৰ্বৰ ব্যৱহাৰ এইটো তোমালোকৰ কেতিয়াও ভুল নহয় এতিয়া টেন্সৰ যে বি ভাৰ্বৰ ফৰ্মবিলাক কেনেকৈ চেঞ্জ হয় সেইবোৰক মই কিছু বাক্য লিখিছোঁ টেন্স অনুযায়ী সেইবিলাক তোমালোকে লক্ষ্য কৰা লক্ষ্য কৰি তোমালোকে কিডাল বুজিব পাৰিবা
প্ৰেজেণ্ট ইনডিফিনিট মই লিখিছোঁ যে চিলড্ৰেন লাইক মেংগোজ পেচিভ হৈছে মেংগোজ আৰ লাইক বাই চিলড্ৰেন ইয়াত মেংগোজটো পৰিণামৰ কাৰণে ইয়াত বিভাগটো পাষ্ট পাৰ্চন আগত বিভাগটো আৰু হৈছে ঠিক হি লাভছ মি আই এম লাভড বাই হিম ইয়াত মূল ভাৰ্বৰ পাষ্ট পাৰ্চন আগত আইৰ কাৰণে এম হৈছে গতিকে পাৰ্চন অনুযায়ী প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'লে পাৰ্চনৰ নাম্বাৰ আৰু টেন্স অনুযায়ী তোমাৰ বিভাগৰ ওপৰত এম আৰু ইজ বহিব নেক্সট প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স দি পুলিচ ইজ ট্ৰেইনিং দ্য ডগ দি ডগ ইজ বিং ট্ৰেইন বাই দ্য পুলিচ মই আগে মই চাৰ্টত লিখিছিলোঁ যে প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স যদি হয় তেনেহ'লে বিভাগটো তোমাৰ এম আৰ ইজৰ লগত বিং আহিব গতিকে ইয়াত থাৰ্ড পাৰ্চন ছিংগুলাৰ ক'বলৈ ইজ হৈছে আৰু তাৰ লগত বিং হৈছে এম আৰ ইজ বিং হ'ব যে পুলিচটোৱে কুকুৰটোক প্ৰশিক্ষণ দি আছে আৰু পুলিচৰ দ্বাৰা কুকুৰটোক প্ৰশিক্ষণ দি থকা হৈছে ঠিক মাই টিচাৰ ইজ কাৰেক্টিং আৱাৰ কপিজ যে আৱাৰ কপিজ আৰ বিং কাৰেক্টেড বাই মাই টিচাৰ্ছ ইয়াত আৰ আহিছে গতিকে কপিজটো থাৰ্ড পাৰ্চন পৰিণামৰ কাৰণে আৰ আহিছে এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স আই হেভ লষ্ট মাই পেন হেজ বিন লষ্ট মই মোৰ কলমটো হেৰাইছোঁ মোৰ দ্বাৰা মোৰ কলমটো হেৰুওৱা হৈছে গতিকে ইয়াত প্ৰেজেণ্ট পাৰফেক্টটো আহিব বিভাগটো আহিব হেজ বিন গতিকে ইয়াত হেজ বিন আহিছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নামৰ কাৰণে হেজ আহিছে আৰু হেজৰ লগত বিন হেভ বিন নিশ্চয় ক্লিয়াৰলি তোমালোকে বুজিব পাৰিছা এতিয়া পাষ্ট ইনডিফিনিট টেন্সত দেখা এক্টিভ হৈ যাতে শেক্সপিয়াৰ ৰট দিছ ড্ৰামা ৱাজ ৰিটেন বাই শেক্সপিয়াৰ পাষ্ট ইনডিফিনিটৰ ক্ষেত্ৰত কি হয় যে ভাৰ্বৰ আগৰ পাষ্ট পাৰ্চনৰ আগত ৱাজ আৰু ৱেৰ আহে বিভাগ গতিকে ইয়াত ৱাজ আহিছে শেক্সপিয়াৰে নাটকখন লিখিছিল শেক্সপিয়াৰৰ দ্বাৰা নাটকখন লিখা হৈছিল এতিয়া নেক্সট পাষ্ট কণ্টিনিউয়াছ টেন্স যে দে ৱেৰ হেল্পিং দ্য প'ৰ সিহঁতে দুখীয়াক সহায় কৰি আছে দি প'ৰ ৱেৰ বিং সিহঁতে দুখীয়াক সহায় কৰি আছিল আৰু দি প'ৰ ৱেৰ বিং হেল্প বাই দ্য প'ৰ আৰু ইয়াত ইয়াত ভুল হৈছে বাই দেম ইয়াত বাই দেম হ'ব যে দে ৱেৰ হেল্পিং দ্য প'ৰ দি প'ৰ ৱেৰ বিং হেল্প বাই দেম সিহঁতৰ দ্বাৰা দুখীয়াসকলক সহায় কৰি থকা হৈছিল এতিয়া নেক্সট ফিউচাৰ ইনডিফিনিট টেন্সত শ্যাল বি আৰু উইল বি বিভাগটো আহিব হি উইল ৰিৱাৰ্ড মি তেওঁ মোক পুৰস্কৃত কৰিব আই শ্যাল বি ৰিৱাৰ্ডেড বাই হিম তেওঁৰ দ্বাৰা মোক পুৰস্কৃত কৰা হ'ব গতিকে ফিউচাৰ ইনডিফিনিট টেন্স হ'লে বিভাগ আৰু শ্যাল বি উইল বি আহিব এইখিনি হৈছে টেন্স অনুযায়ী বিভাগৰ ব্যৱহাৰ তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা মই আজি তোমালোকৰ এই ক্লাছটোত ভইচ টেন্সৰ সম্পৰ্কে মই যিখিনি বৰ্ণনা কৰিলোঁ তোমালোকে নিশ্চয় ক্লিয়াৰলি বুজিব পাৰিছা পৰৱৰ্তী ক্লাছত মই ভইচ টেন্সৰ বাকী অংশবিলাক অৰ্থাৎ ছেকেণ্ড এপিছডত অৰ্থাৎ দ্বিতীয় পৰ্বত মই বিতংকৈ আলোচনা কৰিম সেইবিলাক কগনেট অবজেক্ট ৰিটেন অবজেক্ট ফেক্টেটিভ অবজেক্ট বাই প্ৰিপজিশ্যন হ'ল এট উইথ টু প্ৰিপজিশ্যন অমিশ্যন অফ দ্য এজেণ্ট মডেল ভাৰ্ব এইবিলাক লৈ মই বিতংভাৱে মই আলোচনা কৰিম সেই সময়লৈকে তোমালোকে মোৰ লগত থাকিবা So I wish may God keep you all well and save you from the pandemic COVID-19 and I also wish you have a nice day. Many thanks to you.